হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ ওলাই আহিলোঁ এটা নতুন ভিডিঅ' লৈ। সপৰিয়ালে যাত্ৰা কৰিছোঁ দেৰগাঁৱলৈ বুলি। উপলক্ষ হৈছে খুলখালীৰ বিয়া। গতিকে এয়া ওলাই আহি আমি পাইছোঁহি মৰাণ। ইয়াতে পেটৰ কিছু ক্ষুধা পূৰণ কৰিবৰ বাবে দি কিচেন নামৰ ধাবাখনত ৰৈছোঁহি। ইয়াতে দুপৰীয়া আহাৰটো গ্ৰহণ কৰি যাওঁ বুলি। ইয়াৰে কিছু খোৱা বোৱা কৰাৰ পিছত আমি পুনৰ যাত্ৰা কৰি শিৱসাগৰ দৰিকাপাৰ। আমি বাইপাছেদি নগৈ টাউনৰ মাজেদিয়ে যোৱাটো থিৰাং কৰিলোঁ। টাউনৰ ভিতৰে যাম। এইটো ৰংঘৰ, আপোনালোকে দেখিছে, বিশ্ব ঐতিহ্য, আহোমৰ এক কীৰ্তিচিহ্ন। এয়া দেখিছে আপোনালোকে শিৱসাগৰ যোৰহাট ৰাস্তাৰ যি কণ্ডিশ্যন। 4 লেনৰ কাম চলি আছে, কিন্তু যি লেহেমীয়া গতিত কাম হৈছে, কেতিয়া সম্পূৰ্ণ হ'ব এয়া ক'ব পৰা নাই। ৰাস্তা বৰষুণৰ দিনত ইয়াত আহিলে কি হ'ব আপোনালোকে হয়তো ভাবি পাইছে যে কি কণ্ডিশ্যন হয়। কিছু কিছু জেগাত এয়া কমপ্লিট হৈছেগৈ ৰাস্তা। আৰু আমি আহি পাই গ'লোহি দেৰগাঁও। এই দেৰগাঁও টাউনৰ কিছু দৃশ্য। সোমাইছোঁহি বিবাহ ভৱনত। বিবাহস্থলী অৰ্থাৎ মোৰ শহুৰৰ ঘৰ। ইয়াত পেণ্ডেলৰ প্ৰায় সম্পূৰ্ণ হৈ গৈছে কাম। ভিতৰত কিছু কাম এতিয়াও চলি আছে। সকলো ব্যস্ত কথা পতাত। কাষৰে বৌকেইজনী ব্যস্ত হৈ আছে আমডালি গাঁঠি, দুৱাৰে দুৱাৰে আমডালি লগোৱাত। সৰু ডাঙৰ সকলো ব্যস্ত হৈ আছে। চাফ চাফাই কামত লাগি গৈছে, কাৰণ ৰাতিপুৱা ওলাই যাব আৰু কিছু নিয়ম আছে। গতিকে ইফালে মহিলাসকলো ব্যস্ত হৈ আছে তেওঁলোকৰ সাজসজ্জা ৰূপসজ্জাত। মেহেন্দি পৰ্ব চলি আছে। এয়া জোৰোণৰ কি কি দিয়া হৈছে তাকে এবাৰ আমাক দেখুৱাই দিছে মোৰ খুলখালীজনীয়ে। অসমীয়া এক পৰম্পৰা জোৰোণ দিয়া। দৰা ঘৰৰ ফালৰ পৰা যি তেওঁলোকৰ খাদ্য, সেই হিচাপে কিছু কাপোৰ কানি আ অলংকাৰ দিয়ে জোৰোণত। এয়া জোৰোণত নিবৰ বাবে মিঠাই প্লেট সজাই পৰা আনিছে। পুৱাই পূৰ্বপুৰুষসকলক মনত পেলাই নৰপুৰুষৰ শ্ৰাদ্ধভাগ কৰা হৈছে। কিছু মাংগলিক কাৰ্য কৰাৰ আগতে তেওঁলোকৰ পৰা আশীৰ্বাদ লোৱা হয়। আৰু সকলো কাৰ্য কৰাৰ পিছত এয়া জোৰোণ ওলাই যাবৰ বাবে সাজু হৈছে। এয়া মোৰ শাহুৱা আগবাঢ়িছে। জোৰোণৰ সকলো সাজু। আৰু আহি আমি পাই গ'লোহি কইনা ঘৰ। ইয়াতো কইনাৰ মাকে দৰাৰ মাকক আদৰি নিয়া বা জোৰোণ আদৰাৰ এক পৰম্পৰা, সেয়া সম্পূৰ্ণ কৰি ভিতৰলৈ আদৰি লৈ গ'ল আৰু আমিও সোমাই আহিলোঁ ভিতৰলৈ। মহিলাসকলে কইনাক জোৰোণ পিন্ধোৱা বা জোৰোণত অনা কাপোৰ আ অলংকাৰ আদি পিন্ধাই তেওঁক সমাজৰ
মাজলৈ উলিয়াই আনি যি নিয়ম আছে সেয়া সম্পূৰ্ণ কৰিলে তাৰপিছত আমি পুনৰ বিদায় লৈ যাবলৈ ওলালোঁ। কাৰণ সন্ধিয়া আমি পুনৰ আহিব লাগিব দৰাৰ লগত। গতিকে ইয়াত বেছি পলম কৰি নাথাকি আমি সোনকালে ওলাই আহিলোঁ। দৰা যাবৰ বাবে সাজু হৈছে। মাকে দৰাক যি দুৱাৰ ধৰি উলিয়াই দিয়া নিয়ম, দৰা পিছলৈ নাচাই আগবাঢ়ি ওলাই আহিলে ঘৰৰ পৰা। ইয়াত সেৱা লৈ পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ সৈতে দৰাই আগবাঢ়িছে গাড়ীত উঠিবলৈ। আৰু ইফালে দৰা গাড়ীত উঠিলে আৰু আমিও যাত্ৰা কৰিলোঁ কইনা ঘৰলৈ পুনৰ কইনা আনিবৰ বাবে। ইফালে এয়া আমি আহি বৰ্তমান পালোহি কইনা ঘৰ, আৰু কইনা ঘৰত দৰা ঘৰৰ ফালৰ পৰা কিছু আতচবাজি কৰা হৈছে। এতিয়া আৰু ইয়াৰ পিছৰ যি নিয়ম, দৰা আৰু দৰা সখীক কলতলত যি আদৰাৰ নিয়ম আছে সেয়া সম্পূৰ্ণ কৰা হ'ব। কইনাৰ মাকে দৰাৰ কাষেদি যি শোৱা গুৰি তুলিবলৈ যোৱা বুলি কয় সেয়া কৰিবৰ বাবে আগবাঢ়ি গৈছে। আৰু ইফালে কইনাৰ ভনীয়েকে দৰাৰ ভৰি ধুৱাই দৰাক আদৰিছে। কইনাৰ বাপেকেই প্ৰথমে এয়া দৰা আদৰিছে, তাৰপিছত ককায়েক, তাৰপিছতে কইনাৰ বৌয়েক, তেওঁলোকে আদৰাৰ পিছতেই শেষত মাকে আহি দৰাক আদৰিব, আৰু আদৰাৰ পিছতে দৰা ভিতৰলৈ লৈ যাব। এয়া হোমৰ গুৰিত সেৱা লৈ দৰা হোমৰ গুৰিত বহিলে, আৰু যি ৰীতি নিয়ম সেয়া কৰিবৰ বাবে ইফালে দৰাৰ ভায়েকে কইনা খোজাৰ যি পৰম্পৰা সেয়া কৰি আছে। ইয়াত কিছু ধেমেলীয়া পৰিৱেশৰ সৃষ্টি হয় কইনা পক্ষ আৰু দৰা পক্ষৰ মাজত। এতিয়া এয়া কইনা উলিয়াই অনা হৈছে হোমৰ গুৰিলৈ। যিহেতু গৰমৰ বাবে আৰু ভোকত থকাৰ বাবে কইনাৰ শৰীৰ কিছু ঠিক নহয়, তেওঁক ধৰি লৈ আহিছে। আৰু দৰাঘৰীয়া কইনা ঘৰৰ ফালৰ পৰা যি খোৱা বোৱাৰ ব্যৱস্থা কৰিছে, তাত আমি সকলো ব্যস্ত খোৱা বোৱাত। কাৰণ নিশা প্ৰায় এতিয়া 11 বাজিছে, গতিকে আমিও আমাৰ ভোক নিবাৰণ কৰি লৈছোঁ। ফালে বিয়া যি নিয়ম সেয়াও প্ৰায় সম্পূৰ্ণ হৈছে।
দৰা কইনাই হোমৰ গুৰিত সেৱা লৈ তেওঁলোকৰ যুগ্ম জীৱনৰ যাতে মধুৰ হয় তাৰ বাবে সকলোৰে পৰা আশীৰ্বাদ লৈ কইনাৰ মাকে দৰা কইনাক ভিতৰলৈ লৈ গৈছে। ইয়াতো কিছু নিয়ম আছে। বাতি ঘূৰোৱা নিয়ম, তাৰপিছত এই দৰা কইনাই ইজনে সিজনক জলপান খুওৱা, আৰু আঙুঠি খেল, এইবোৰ সম্পূৰ্ণ কৰি, কাৰণ কিছু মানে এইবিলাক নিয়ম দৰা ঘৰতো কৰেগৈ, গতিকে ছোৱালী ঘৰত কৰি গ'লে আৰু দৰা ঘৰত কৰা কোনো হেৰি নাথাকে। গতিকে সকলো নিয়ম কৰাৰ পিছত এয়া দৰা বিদায় দিবৰ বাবে ওলাই আহিছে। কাৰণ আজি যিহেতু বৃহস্পতিবাৰ, গতিকে ছোৱালী আজি উলিয়াই নিদিয়ে। গতিকে দৰা সুধা হাতে অকলেই ঘূৰি যাব লাগিব, আৰু কইনাই দুৱাৰমুখলৈকে দৰাক উলিয়াই দিছে। আমিও সকলো ওলাই আহিলোঁ। ৰাতিপুৱাও হৈছে, গতিকে সকলো হোৱাৰ পিছত আমি ঘূৰি আহিলোঁ। এয়া খুবাখুবনি, অৰ্থাৎ বিয়াৰ তৃতীয় দিনাখন কইনা আহি দৰা ঘৰত হাজিৰ হৈছেহি, আৰু ইফালে দৰাৰ মাকে দৰাৰ লগত লৈ কইনা আদৰিবৰ বাবে আগবাঢ়ি গৈছে। বিয়াৰ পিছত দৰা কইনা ঘৰলৈ আহোঁতে যিদৰে আদৰা হয় সেয়া নিয়ম এতিয়া কৰা হ'ব। কইনাৰ এয়া দৰাৰ ভনীয়েক, অৰ্থাৎ মোৰ সৰু ফুলকালিজনীয়ে কইনাক বাবুৱেকক ঘৰলৈ আদৰিছে ভৰি ধুৱাই। এয়া মোৰ শাহুৱাই বোৱাৰীয়েকক আদৰিছে। এটি মৰমৰ চুমা দি শাহুৱে বোৱাৰীকক ভিতৰলৈ লৈ আহিছে। যিহেতু কইনা বা বোৱাৰী গৃহলক্ষ্মী, গতিকে গৃহত প্ৰৱেশ কৰাৰ আগতে যি নিয়ম সেয়া কৰি মেলি কইনাক ভিতৰলৈ আদৰি অনা হৈছে। প্ৰথমেই গৈ গোসাঁই ঘৰত কইনাক সোমোৱা হৈছে, তেওঁ যাতে ভগৱানৰ আশীৰ্বাদ ল'বৰ বাবে। তাৰপিছতেই পাকঘৰত প্ৰৱেশ। ইয়াতেই যি নিয়ম সেয়া কৰি মেলি তাৰপিছত কইনাক বাকী দূৰ জেগালৈ লৈ গৈছে, আৰু তাৰপিছতেই জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ ল'বলৈ দিয়া হৈছে কইনাক, যাতে তেওঁলোকৰ এই বৈবাহিক জীৱন সুখৰ হয়। গোসাঁই ঘৰত খুবাখুবনি যি নিয়ম সেয়া সম্পূৰ্ণ কৰা হৈছে। ইফালে আজি যিহেতু ৰিচিপশ্যন, গতিকে
আলহী আহিবলৈ প্ৰায় আৰম্ভ কৰিছে গেষ্টসকল, আৰু ইফালে খোৱা বোৱা সকলো আইটেম সাজু কৰা হৈছে। কেটাৰিঙৰ যিসকল লোক তেওঁলোকো ব্যস্ত। দৰা ইফালে যিসকল আলহী বা গেষ্ট তেওঁলোকো খোৱা বোৱাত ব্যস্ত হৈ পৰিছে। ইফালে ভাগে ভাগে সকলো ব্যস্ত। বিবাহ ঘৰ, বিয়া ঘৰ, হুলস্থুলীয়া পৰিৱেশ। এক বিয়া ঘৰৰ এটাই কথা যে ইয়াত বহুত দিনত লগ নোপোৱা মানুহসকলকো লগ পোৱা হয়, গতিকে এক ধুনীয়া এটা পৰিৱেশ। সকলোৱে নিজৰ নিজৰ মাজত কথা বতৰা পতাত ব্যস্ত হৈ পৰে, আৰু যিসকলে কইনাৰ লগত এটা চিন ৰাখিব বিচাৰে তেওঁলোকে উঠি লৈ ফটো তোলাত ব্যস্ত হৈ পৰে। আমিও এয়া বহি লৈ কিছু সময় অতিবাহিত কৰিছোঁ, আলোচনা কৰি কথা বতৰা পাতি। সকলো নিজৰ নিজৰভাৱে ব্যস্ত। এয়া ভণ্টি, ভাগিন, জোঁৱাই আৰু দেউতা। এইটো কেই নম্বৰ বা? ৰাজীৱ আৰু তাৰ ৱাইফ ইমান দূৰৰ পৰা অহাৰ বাবে তেওঁলোকলৈ ধন্যবাদ, যিহেতু মোৰ নিমন্ত্ৰণ ৰক্ষা কৰিয়ে আহিলে তেওঁলোক। সকলো যোৱাৰ পিছত এয়া শেষত দৰা কইনা আৰু ঘৰৰ যিসকল বাকী আছিলে তেওঁলোকে খোৱা বোৱা কৰিছে। এয়া ককায়েক বৌয়েক যাবলৈ ওলাইছে বিদায় পৰ্ব, কইনাক এৰি। শেষত আমিও আমাৰ বিচনা ঠিক কৰি শুবৰ বাবে যা যোগাৰ কৰিলোঁ। গতিকে সকলোকে ধন্যবাদ থাকিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।